জংক পংক মহাতংক সবৰে লাইফ ধ্বংস কথাটো এনেকুৱা নেকি একদম নহয় আমি কি পঢ়ি আছিলোঁ আমি পঢ়ি আছিলোঁ ৰিলেশ্যন এণ্ড ফাংচন তাত ৰিলেশ্যনৰ এক্সাৰসাইজ 1.1 আমি পাৰ্ট 4 ত ধুনীয়াকৈ শেষ কৰিলোঁ হয়নে এতিয়া আমি আগবাঢ়িম ক'লৈ ইয়েছ ফাংচন মানে 1.2 এক্সাৰসাইজৰ আজি ইন্ট্ৰোডাকশ্যন পাৰ্টটো তোমালোকক ক'বলৈ গৈ আছোঁ ঠিক আছে তো ক্লাছটো ইণ্টাৰেষ্টিং হ'ব চিন্তা কৰিব নালাগে তো তোমালোক মোৰ লগত একলগ জড়িত হৈ যোৱা বেলেগ সব কথা বাদ দিয়া আৰু বাস আজি পঢ়িম আমি ফাংচন জুমিনৰ ফাংচন নহয় অংগৰাগৰ ফাংচন নহয় মেথছৰ ফাংচন ঠিক আছে বাৰু ঠিক আছে তো আমি ফাংচনলৈ যোৱাৰ আগত মোৰ এনেকুৱা লাগিছে যে তোমালোকৰ 11ৰ কনসেপ্ট তেনেকুৱাও ক্লিয়াৰ নাই যেনেকুৱা থাকিব লাগিছিল বা কিছুমানৰ থাকিবও পাৰে তো মই হেতু কাৰণে অকমান বাস কম সময়ৰ ভিতৰতে তোমালোকক ফাংচনটো পঢ়াই দিবলৈ অকমান ৰিভাইজ মৰাই দিবলৈ ট্ৰাই কৰিম ঠিক আছে তো আমি ৰিলেশ্যন পঢ়িলোঁ হয়নে বাৰু ৰিলেশ্যনত আমি কি জানো যে আমাৰ হাতত দুটা সেট থাকে ইয়েস এ সেট আৰু বি সেট ইয়েস 1 2 3 ধৰি ললো 1 2 3 কি এলিমেন্ট আছে ইয়াত 4 5 6 এলিমেন্ট আছে হয়নে নহয় তো আমি জানো এটো ইয়াত থকা এলিমেন্ট বিলাকক সবকে ডমেইন বুলি কয় ধৰি লও মই 5 একে 5 ৰ লগত ৰিলেশ্যন বনাই আছে 2 এ 4 ৰ লগত ৰিলেশ্যন বনাই আছে আৰু 3 এ 6 ৰ লগত ৰিলেশ্যন বনাই আছে মই মূলফলৰ পৰা ধৰি লৈছো ঠিক আছে বেলেগ এটা আকৌ এটা ৰিলেশ্যন বনাইছো মই কি যে a, b আছে এটো ধৰি ললো মই r1 ৰিলেশ্যন ইয়াতে লিখিছো r1 দেখিছনে বাও আৰু এটো মই ধৰি ললো r2 ৰিলেশ্যন ঠিক আছে নে বাও r2 ৰিলেশ্যন ইয়াতে ধৰি ললো 1 2 3 আছে 4 5 আৰু 6 আছে এতিয়া মই ধৰিলো যে 1 এ 5 ৰ লগত ৰিলেশ্যন বনাই আছে 2 এ 6 ৰ লগত ৰিলেশ্যন বনাই আছে 3 এ কাৰ লগত ৰিলেশ্যন বনাই আছে 6 ৰ লগত ৰিলেশ্যন বনাই আছে আৰু তোমালোকক বুজাবলৈ মই আৰু এটা এক্সাম্পল লৈ লও কেনেকৈ যে এটো এটা সেট a এটো এটা সেট b হয়নে ইয়াত 1 2 3 আছে ইয়াত 4 5 6 আছে তো মই ক'ব পাৰো নে 1 ৰ লগত 4 এ বনাই আছে 1 ৰ লগত 5 এ বনাই আছে 1 ৰ লগত 6 2 এ 6 ৰ লগতো ৰিলেশ্যন বনাই আছে আৰু এটা মই ধুনীয়াকৈ কৈ দিও যে a আৰু b এটা ৰিলেশ্যন আছে ঠিক আছে নে বাও 1 2 আৰু 3 ইয়াত আছে 4 5 আৰু 6 ধৰি লও 1 এ 5 ৰ লগত 2 এ 6 ৰ লগত আৰু 3 এ 4 ৰ লগত ৰিলেশ্যন বনাই আছে তো তিনটা মই চাৰিটা ৰিলেশ্যন কলো এটো r3 বুলি কৈছো আৰু এটো r4 বুলি কৈছো তো চাৰিটা ৰিলেশ্যন এনেকুৱা হ'ব পাৰে আমি জানো অৰ্ডাৰ পেয়াৰ হলে ৰিলেশ্যন হ'ব ঠিক আছে এতিয়া মই আহো তোমালোকক ফাংচনটো বুজাবলৈ চেষ্টা কৰিম তোমালোকে ট্ৰাই কৰিবা মোৰ লগত বুজিবৰ কাৰণে ঠিক আছে বাও বহুত সহজ কনসেপ্ট ঠিক আছে শুনা এটা ফাংচন কেতিয়া হ'ব মানে আমাক কৈছে যে এই ফাংচন কি কৈছে এই ফাংচন এতিয়া ফাংচনলৈ আহিলো যেতিয়া কৈছে এই ফাংচন f ফাংচনটো কি বুলি কৈছে যেনেকৈ ৰিলেশ্যনক r বুলি কয় ফাংচনক f বুলি কৈছে ইজ এ স্পেচিয়েল কি কৈছে স্পেচিয়েল টাইপ অফ ৰিলেশ্যন বুলি কৈছে ৰিলেশ্যনে হয় ফাংচন বেলেগ একো নহয় ৰিলেশ্যনে হয় প্ৰথম বহুত পুৰণা দিনৰ কথা মনত ফাংচনটো বুজিবলৈ আমি তেনেকৈ ট্ৰাই কৰিম ঠিক আছে বহুত পুৰণা দিনৰ কথা যেতিয়া ৰজা মহাৰাজাই বাস কৰিছিল ঠিক আছে সেই সময়ত ৰিলেশ্যন ফাংচন সব একেই আছিল কোনো বেলেগ প্ৰবলেম নাই ধুনীয়াকৈ একেলগে বাস কৰিছিল বসবাস কৰিছিল জীৱন যাপন কটাই আছিল ঠিক আছে নে এদিন ভাবিলে এদিন কিছুমান ৰিলেশ্যনৰ মাজৰ পৰা এনেকুৱা কিছুমান ৰিলেশ্যন ওলাল সিহঁতে কমিউনিটি বনালে ঠিক আছে বনাই পেলাই ক'লে আমি ৰিলেশ্যনতকৈ অকমান বেলেগ আমি অলপ স্পেচিয়েল টাইপ অফ ৰিলেশ্যন ঠিক আছে গতিকে আমাক বেলেগ নাম দিব লাগে ঠিক আছে নে তো ৰজাইক ভাবিলে ৰজাই সবকে মাতিলে ৰিলেশ্যন যিমান আছে ৰিলেশ্যন সবকে মাতি পেলাই ওচৰত বহুৱাই পেলাই কথা বতৰা সুধিছে যে ইনফৰমেশ্যনটো উলিয়াই গম পালে কথাটোতো সঁচা ইয়েছ যিখিনিয়ে কৈছে যে ৰিলেশ্যন আমি আমাৰ স্পেচিয়েল কিছুমান কেৰেক্টাৰ আছে স্পেচিয়েল কিছুমান গুণ আছে গতিকে আমি আমাক ৰিলেশ্যনৰ পৰা বেলেগ কৰি দিয়ক এনেকৈ কৈ আছিলে ৰজাই ভাবিছে কথাটোতো হয় ঠিক আছে নে বাৰু তো ৰজাই তেতিয়া কি কৰিলে জানানে ৰজাই সবকে ক'লে ঠিক আছে আজিৰ পৰা তহঁত যিকেইটাই মানে কমপ্লেইন কৰি আছিল আমি মানে ভাল আমাৰ বেলেগ গুণ আছে তহঁতক ক'লে যে তহঁত আজিৰ পৰা ৰিলেশ্যন নহয় তহঁত বেলেগ এটা কমিউনিটিত যাক নাম দিলে কি ফাংচন ঠিক আছে নে বাৰু তাৰমানে ফাংচনবিলাক আগতে বা এতিয়াও ৰিলেশ্যনেই হয় কিন্তু সিহঁতৰ স্পেচিয়েল কিছুমান কেৰেক্টাৰ বা গুণ থকাৰ কাৰণে সিহঁতক ফাংচন বুলি কোৱা হয় বুজি পাইছেনে বাৰু কাহিনীটো ভাল লাগিলে ইয়েছ এইটো ৰাহুল ছাৰৰ কাহিনী ঠিক আছে মই নিজে বনাইছোঁ আৰে এইবিলাক কিতাপত লিখা নাই মই এনেই বনাইছোঁ তোমালোকক বুজাবৰ কাৰণে শুনা এতিয়া সেই স্পেচিয়েল যে গুণটো কি যাৰ কাৰণে সিহঁতে ৰজাৰ ওপৰত কমপ্লেইন কৰিছিল ৰজাৰ ওচৰত গৈ পেলাই কমপ্লেইন কৰিছিল যে আমাক বেলেগ কৰি দিব লাগে সেই গুণটো আমি পঢ়িবলৈ গৈ আছোঁ কৈছে যে এটা ৰিলেশ্যন ফাংচন তেতিয়া হ'ব যিমানকেইটা ৰিলেশ্যন আছে যিহঁতে কমপ্লেইন কৰি আছিল ৰজাক সেইকেইটা ৰিলেশ্যনৰ কথা কৈছোঁ সিহঁতৰ প্ৰতিটো ডমেইনত থকা প্ৰতিটো এলিমেণ্টৰে ঠিক আছে নে বাৰু ইমেজ থাকিব লাগিব ঠিক আছে কথাটো বুজি পানে বাৰু ডমেইনত থকা সববিলাক এলিমেণ্টৰে কি থাকিব লাগিব ইমেজ থাকিব লাগিব
আৰু কেইটা ইমেজ থাকিব লাগিব এটা ইমেজ থাকিব লাগিব অনলি এটা ইমেজ থাকিব লাগিব তাৰমানে কি ক'লে যে সেইবিলাক ৰিলেশ্যনকহে আমি ফাংচন বুলি ক'ম যিবিলাক ৰিলেশ্যনৰ ডমেইনত থকা সববিলাক এলিমেণ্টৰে কি থাকিব ইমেজ থাকিব আৰু কেইটা ইমেজ থাকিব লাগিব অনলি ওৱান এণ্ড অনলি ওৱান ইমেজ তাৰ বাদে বেছি ইমেজ থাকিব নোৱাৰে এতিয়া আহা মই তোমাক বুজাম প্ৰথম যেটো আমি ৰিলেশ্যন চাইছো এটো ফাংচন হ'ব পাৰিবনে চাও ডমেইনত 1 আছে 1ৰ এটা ইমেজ আছে 2ৰ আছে 2ৰ এটা ইমেজ আছে 3ৰো এটা ইমেজ আছে গোটেইকেইটা এলিমেণ্টৰে ইমেজ আছে আৰু সবৰে এটা এটা আছে ইয়েস এটো ফাংচন হ'ব তাৰমানে এটো ফাংচনলৈ ৰূপান্তৰিত হৈ গল মানে এই ৰিলেশ্যনটোক ফাংচন বুলি আমি ক'ব পাৰিম এটো এটা স্পেশাল গুণ থকা ৰিলেশ্যন মানে বুজিলেনে ইয়েস নেক্সট হলে আহা নেক্সটটো কি কৈছে যে r2 সবৰে এটা এটা এলিমেন্ট আছে নে চাও 1ৰ এলিমেন্ট 5 2ৰ এলিমেন্ট 6 3 এলিমেন্ট 6 হয় নহয় একৰ এটা এলিমেন্ট 2ৰ এটা এলিমেন্ট 3ৰো এটাই এলিমেন্ট আছে গোটেইকেইটা এলিমেন্টৰ ইমেজও আছে তাৰমানে ইয়েস এটো এটা কি ফাংচন স্যাৰ সব যদি হয় নহয় কি ইয়েস আহিম নহয় এটো লেছোৱা ইয়াত কি কৈছে ইয়াত কৈছে যে এ সেটত এলিমেন্ট আছে 1 2 3 বি সেটত এলিমেন্ট আছে 4 5 6 কোৱাচোন প্ৰথম কন্ডিশনটো কি হৈছিল যে ডমেইনত থকা সবকিটা এলিমেন্টৰে কি থাকিব লাগিব ইমেজ থাকিব লাগিব 3 ইমেজ কোড নাই ন তাৰ মানে এটো কি নহব ফাংচন নহব বাবা বুজিলানে বাৰু আৰু যদিও এটো ইফালৰ পৰা চাব পাৰো যে একত থকা একৰ ইমেজ দুটা আছে মই কি কৈছিলো অনলি ওৱান ইমেজ থাকিব লাগিব সেইফালৰ পৰা চালেও আমাৰ এটো ফাংচন নহয় এতিয়া চোৱা ইয়াত তুমি কব স্যাৰ এটো ফাংচন হয় বুজি পাই গলো আমি ইমানখিনি ইন্টেলিজেন্ট হয় ঠিক আছে তো চোৱা 1ৰ এটা ইমেজ 2ৰ এটা ইমেজ 3ৰ এটা ইমেজ সবকিটা এলিমেন্টৰ ইমেজ আছে আৰু কেটা আছে অনলি 1 ঠিক আছে আৰু এটা তোমালোকক বুজাবলৈ কৈ দিও শুনা আৰু এটা কম ধৰি লও 1 2 আৰু 3 4 5 আৰু 6 1ৰ 4 আছে 1ৰ 5 আছে 2ৰ 6 আছে 3ৰ 5 আছে ঠিক আছে এটো ৰিলেশ্যন চাও ঠিক আছে এটো ৰিলেশ্যন নম্বৰ 5 ধৰি লও এৰ পৰা বি লে ঠিক আছে কিবা প্ৰবলেম নাই প্ৰবলেম তো এটো চাম 1 ডমেইনত 1 আছে 1ৰ এলিমেন্ট দুটা আছে গোটেইকেইটা এলিমেন্টৰে ইমেজ থাকাৰ সত্ত্বেও একৰ এলিমেন্ট কেটা আছে একৰ ইমেজ কেটা আছে দুটা আছে একৰ ইমেজ 4ও হয় একৰ ইমেজ 5ও হয় গতিকে এই ৰিলেশ্যনটো কি হ'ব নোৱাৰে ফাংচন হ'ব নোৱাৰে এটো ৰিলেশ্যন ফাংচন হয় না ইয়েস এটো ৰিলেশ্যন ফাংচন হয় কাৰণ এই ৰিলেশ্যনটোৰ ডমেইনৰ সবকিটা এলিমেন্টৰে অনলি এটা ইমেজ আছে কিন্তু ইয়াত চোৱা 1ৰ দুটা ইমেজ আৰু ইয়াতটো 3ৰ ইমেজে নাই গতিকে গোটেইকেইটা এলিমেন্টৰ ইমেজ থাকিব লাগিব বুলি কৈছিল না ইয়েস তাৰমানে এটো ফাংচন নহয় এটো ফাংচন নহয় এই তিনটা ফাংচন বুজি পাৰনে তাৰমানে মোক যদি কওঁ এটা ফাংচন বুলিলে কি বুজা তুমি কি কবা যে ফাংচন স্যাৰ কি হয় জানেনে ফাংচন ইজ এ স্পেশাল টাইপ অফ ৰিলেশ্যন ফাংচন বেলেগ একো নহয় এটা ৰিলেশ্যনে হয় কিন্তু তাৰ এটা বিশেষ গুণ থাকিব লাগিব সেই গুণটো কি যে ফাংচন হ'বলৈ হলে ৰিলেশ্যনটোৰ গোটেইকেইটা এলিমেন্ট প্ৰথম সেটটোৰ গোটেইকেইটা এলিমেন্টৰে অনলি এটাহে ইমেজ থাকিব পাৰিব তেতিয়াহে ফাংচন হ'ব ঠিক আছে বুজি পাই গলো মোৰ আশা মই ভাবিছো যে তোমালোকে কি কৰিছা ধুনিয়াকে বুজি পাইছা তো পজ দি ভিডিও এন্ড জলদি নোট ইট ডাউন মই মুছি পেলাই বেলেগ লিখিম ঠিক আছে তো 2 নম্বৰতে এটা বস্তু বুজিবলৈ ট্ৰাই কৰো যে ফাংচন এটাক আমি লিখিম কেনেকে এটা ফাংচনত কেনেকে লিখা হয় জানানে f of x y equal to f of x আৰু ইয়াতে x এ বুজাই আছে কি f of x এ বুজাই আছে কি হেখিনি মই তোমালোকক বুজাবলৈ বুজাইছো চোৱাচোন কৈছে যে x ৰ যিমান বিলাক ভ্যালু আছে সেই ভ্যালু বিলাক কি হ'ব জানানে ডমেইনত পৰিব মানে তাৰমানে কৈছে যে the value of চোৱাচোন ধুনিয়াকে বুজা the value of x for which the function can be defined is called key yes domain the set enake likhiba parim the set of the values of x for which the function can be defined মানে যিবিলাক ভ্যালুৰ x ৰ যিবিলাক ভ্যালুৰ কাৰণে আমি ফাংচনটোৰ কিবা এটা নহয় কিবা এটা ভ্যালু পাম সেই ভ্যালু বিলাকৰ সেটটোকে x ৰ সেই ভ্যালুবোৰৰ সেটটোকে কি বুলি কোৱা হ'ব ডমেইন বুলি কোৱা হ'ব can be defined is called our domain বুজি পালনে ধুনিয়াকে বুজি পালনে yes তো ৰেঞ্জ কি হ'ব ডমেইনটো বুজিলো হনে বাৰু ডমেইন বুজি গলো ডমেইন কি হয় স্যাৰ ডমেইন এটো হয় সোয়া x ৰ যিবিলাক ভ্যালুৰ কাৰণে ফাংচনৰ কিবা নহয় কিবা এটা ভ্যালু পাম সেই x ৰ ভ্যালু বিলাকক যদি মই এটা সেটত সোমাই দিও সেই সেটটোৱে কি হ'ব ডমেইন স্যাৰ আমি তো ৰিলেশ্যনত ডমেইন বেলেগ কে লিখিছিলো আৰে ৰিলেশ্যনটো হেতুই আছিল ন এফালৰ সেটত থকা এলিমেন্ট বিলাকক ডমেইন বুলি কয় আৰে হেতুই এতিয়া হেফালৰ সেট ভ্যালু বিলাকে x হ'ব আমাৰ ইয়াত এতিয়া যদি আমি এটা বুজিবলৈ যাও যে এটো এটা আমাৰ ফাংচন হয় এতিয়া ৰিলেশ্যনৰ পৰা আগবাঢ়িলো এতিয়া ফাংচন এটো x ৰ ভ্যালু এটো fx ৰ ভ্যালু মনত ৰাখিবা ঠিক আছে না বাবু মানে x মানে y ভ্যালু ঠিক আছে y আৰু fx তো একে হয়
এতিয়া ৰেঞ্জ কৈছে একবাৰ ফাংচনৰ ভেলু ডিফাইন হৈ গ'ল মানে এক্সৰ এইকেইটা ভেলুৰ কাৰণে আমি ফাংচনৰ ভেলু পাম বুলি যদি গম পাই যাওঁ তেনেহ'লে যিটো ভেলু দি ভেলুজ অফ ফাংচন হয়নে বাৰু তাৰপৰা লিখিব পাৰিম দি সেট অফ বুলি ক'ব পাৰা দি সেট অফ দি ভেলুজ অফ ফাংচন f of x is called কি ৰেঞ্জ বুজি পালো নে ধুনীয়াকে yes স্যাৰ বুজি পালো মানে ডমেইন কি হয় যে f of x ডমেইন হল কি f of x টো ডিফাইন কৰিবলৈ হলে x ৰ যিমান কিটা ভ্যালু হ'ব সেই ভ্যালুটোৰ সেটটোকে কি বুলি কোৱা হ'ব ডমেইন বুলি কোৱা হ'ব ৰেঞ্জ কি হল এবাৰ x f of x ডিফাইন হৈ গ'ল তেনেহলে f of x ৰ যি ভ্যালু পাম সেইখিনি হৈছে ৰেঞ্জ বুজি পালো yes ধুনীয়াকে তেতিয়ালে পজ দি ভিডিও এন্ড নোট ইট ডাউন ৰৈ কালে আছা ধুনীয়াকে পজ কৰা নোট কৰা জলদি নোট কৰা ঠিক আছে বঢ়িয়া তো নেক্সট আমি আগবাঢ়ো তো কি আগবাঢ়িম yes আমি এতিয়া সেকেন্ড ইয়াৰলৈ যাম ঠিক আছে সেকেন্ড ইয়াৰ আমি কি পঢ়িব লাগিব কি পঢ়িব নালাগে সেইখিনি আমি ডিসকাস কৰিম ঠিক আছে নে লাহে লাহে বেছি জোৰত নহয় খৰকে নহয় ঠিক আছে খৰকে হলে তোমালোকে পাহৰি যাবা আৰু পাহৰি গলে কি হ'ব পাহৰি গলে পেন্ডিং হৈ যাব আৰু পেন্ডিং হৈ গলেই শেষ বুজি নাপাবা একো ঠিক আছে তো এতিয়া আমি প্ৰথম বস্তু পঢ়িম কি জানানে টাইপস অফ ফাংশন যেনেকৈ আমি টাইপস অফ ৰিলেশন পঢ়িছিলো এতিয়া টাইপস অফ কি হ'ব ফাংশন পঢ়িব লাগিব ঠিক আছে তো প্ৰথম ফাংশনটো কি কৈছে জানানে আমাক ওৱান ফাংশন ঠিক আছে বঢ়িয়া ওৱান ফাংশন চাও কি হয় তো আমাক এটা ফাংশন দিয়া আছে ঠিক আছে আমাক কৈছে এটো ফাংশন এটা আছে ফ্ৰম a টু b এতিয়া ৰিলেশন কৰি থকা নাই আৰু ৰিলেশন টু ফাংশন হৈ গ'ল সেই গুণটোৰ কাৰণে ৰজাই ভাগ কৰি দিলে নহয় ৰিলেশন খিনি প্লাস ফাংশন খিনি এতিয়া ফাংশন হৈ গ'ল ৰজাৰ কথা শুনি ফাংশন বনি গ'ল ঠিক আছে এতিয়া আমাক কোৱা 1 2 3 8 আছে 4 5 আৰু 6 ক'ত আছে b আছে ধৰি ললো ঠিক আছে এতিয়া 1 কি কৈছে জানা যে সেইবিলাক ফাংশন য'ত ডমেইনৰ সববিলাক ভ্যালুৰ কাৰণে আমি এটা ইউনিক আৰু ডিস্টিংক্ট ভ্যালু পাম কোড কো ডমেইনত এটো ডমেইন হয় এটো কো ডমেইন হয় জানো তো আমাক কৈছে যে 1 ফাংশন আর দোজ ঠিক আছে না বাও 1 ফাংশন আর দোজ when we get ধুনিয়াকে আমাৰ ভাষাত পঢ়িম when we get it unique and distinct unique আৰু কি কৈছে distinct value of f of x ক'ত পাম in codomain হয়নে নহয় হয়নে for every values of x in domain কি কৈছে আমাক আকৌ এবাৰ পঢ়িম কি কৈছে যে one function are those function when we get a unique and distinct value of f of x in codomainত আমি এটা ইউনিক আৰু ডিস্টিংক্ট ইমেজ পাম f of x ৰ ভ্যালু কিটা ইমেজ yes কাৰ কাৰণে প্ৰতিটো x ৰ ভ্যালু কাৰণে ডমেইনত থকা প্ৰতিটো x ৰ ভ্যালু কাৰণে যদি আমি f of x ত বা কোডমেইনত এটা কি পাম ইউনিক ইমেজ পাও তেতিয়া আমাক তাক কি বুলি কোৱা হ'ব 1 বুলি কোৱা হ'ব বুজা নাই 50% বুজিছো মই আছো নহয় শুনা ধৰি লোৱা 1 ৰ কাৰণে 4 আছে 2 ৰ কাৰণে 6 আছে 3 ৰ কাৰণে 5 আছে yes এটো 1 হ'ব না yes কিয় কাৰণ ডমেইনত থকা সবকিটা এলিমেন্টৰ কাৰণে x ৰ যিকোনো ভ্যালুৰ কাৰণে f of x ৰ এটা ইউনিক ভ্যালু চোৱা 1 ৰ কাৰণে 4 আছে 2 ৰ কাৰণে 6 আছে 3 ৰ কাৰণে 5 আছে স্যাৰ এটোটো হোৱাটো বুজিলো নোহোৱা এটা বুজাই দিয়ক তেতিয়া আমি ধুনীয়াকৈ বুজি পাম মই জানো কেনেকৈ ষ্টুডেন্টে বুজি পায় মই জানো ঠিক আছে এটো কাৰণে তো মই তোমালোকৰ টিচাৰ ঠিক আছে এটো a আৰু b তো ইয়াত কি আছে 1 2 3 আৰু ইয়াত আছে কিমান 4 5 আৰু 6 এটো f of x ফাংশনটো কেনেকৈ আছে a পৰা b লৈ আছে এতিয়া শুনা মই যদি কওঁ 1 ৰ পৰা 4 লৈ ঠিক আছে না বাও নেক্সট যদি মই কওঁ যে 1 ৰ পৰা 5 2 ৰ পৰা 6 আৰু 3 ৰ পৰা 5 এতিয়া চোৱা এই ফাংশনটো 1 নহয় কিয় নহয় কোৱাচোন মই যদি কওঁ এই ফাংশনটো ফাংশনে নহয় তুমি কৈছা 1 এটো ফাংশনে নহয় কিয় কাৰণ 1 ৰ দুটা ইমেজ আছে এটো ফাংশনে নহয় এটোটো 1 দূৰৰ কথা এটো ফাংশনে নহয় বাবা অলপ চাব লাগিব কিয় কাৰণ 1 ৰ দুটা ইমেজ আছে আমি জানো ফাংশন হ'বলৈ হলে অকমান আগত কৈছিলো ফাংশন হ'বলৈ হলে ডমেইনৰ সবকিটা এলিমেন্টৰে বস এটা কি থাকিব লাগিব ইমেজ থাকিব লাগিব ইয়াৰ 1 ৰ দুটা ইমেজ আছে ন তেতিয়ালে এটো ফাংশন হ'ব জানো নহব এটো ফাংশনে নহয় ঠিক আছে এটো ফাংশনে নহয় তো হোৱা এটা ফাংশন হয় কিন্তু 1 নহয় তেনেকুৱা এটা কৈ আছে ঠিক আছে এটো স্যাৰ দেখিছো এফালে তো a b আছে ঠিক আছে নে তো 1 2 3 ইয়াত আছে 4 5 6
1 ৰ লগত 4 আছে 2 ৰ লগত 4 আছে 3 ৰ লগত 5 আছে এতিয়া কোৱা এই ফাংচনটো 1 1 হয়নে বা ফাংচনটো হয় কাৰণ গোটেইকেইটা এলিমেন্টৰ এটা এটা এলিমেন্ট আছে কিন্তু চোৱা ইয়াত 1 আৰু 2 কাৰণে ইউনিক ভ্যালু নহয় 4 এ হয় 1 ৰো ইমেজ 4 2 ৰো ইমেজ 4 তো এটো 1 1 কেনেকৈ হ'ল এটাৰ কাৰণে এটা নহয় নহয় 1 আৰু 2 ৰ দুটা এলিমেন্ট x ৰ দুটা ভ্যালুৰ কাৰণে f of x ৰ ভ্যালু সেম ইউনিক আৰু ডিস্টিংক্ট কেনেকৈ হ'ল তেতিয়াহলে এটো 1 1 নহব আৰু ইয়াক কি বুলি কোৱা হ'ব জানানে 1 1 যদি নহয় এটো কোৱা হ'ব মেনি 1 1 1 নোহোৱা যিবিলাক ফাংচন হ'ব হেবিলাক কি হ'ব মেনি 1 বুজি পালো দে কাৰণ দুটাৰ আমাৰ এটাই আছে দুটা বস্তুৰ এটাই ইমেজ আছে ঠিক আছে ইয়াত সবৰে এটা এটা ইউনিক আছিল তাৰমানে এটো 1 1 ফাংচন হয় এটো 1 1 নোহোৱা কাৰণে কি হৈছে মেনি 1 ফাংচন আছে আৰু এটো ফাংচনেই নহয় এটো আমি মেনি 1 1 1 চাবলৈ যোৱাবই নালাগে এটো ফাংচনেই নহয় প্ৰথম কথা হ'ল হয়নে নহয় তো পজ দি ভিডিও এন্ড নোট ইট ডাউন ধুনিয়াকে বুজি পাইছা বুলি মোৰ আশা থাকিল ঠিক আছে বঢ়িয়া তো মুছি দিও নেক্সট কি পঢ়িব লাগিব আমি নেক্সট কি পঢ়িব লাগিব কি কৈ আছো ধুনিয়াকে টেনচন ল'ব নালাগে নেক্সট আমি পঢ়িম 1 1 হৈ গ'ল 1 1 ৰ পিছত আহিব কি জানানে মেনি 1 ও বুজি পালো নেক্সট আহিব অন টু ফাংচন নাম্বাৰ 2 কি অন টু ফাংচন ঠিক আছে অন টু ফাংচন চাম যে অন টু ফাংচন চোৱাৰ আগতে আমি কি পঢ়িলো সাইডত লিখি ৰাখো ঠিক আছে তো আমি মেনি 1 1 ফাংচন পঢ়িলো ন 1 1 ফাংচন yes 1 1 ফাংচনত কি হয় বাবা যে কি সব বিলাক x ৰ ইউনিক এটা এটা x ৰ ভ্যালুৰ কাৰণে এটা এটাহে আমি কি পাম ইউনিক আৰু ডিস্টিংক্ট ইমেজ কোড পাম আমি কোডমেনত পাম হয় ন তো 1 1 ৰ কাৰণে কি আছিল 1 1 ফাংচনক কি বুলি কয় জানা এটো ক'বলৈ পাহৰিছিলো ইনজেক্টিভ ফাংচন বুলি কয় কি ফাংচন বুলি কয় ইনজেক্টিভ ফাংচন 1 1 ফাংচনক ইনজেক্টিভ ফাংচন বুলিও কোৱা হয় আৰু 1 1 ফাংচনত কি হ'ব সদায় মন কৰিবা x ৰ এটা ভ্যালুৰ কাৰণে আমি f of x ৰ এটাহে ভ্যালু পাম x ৰ কাৰণে f x1 x2 ৰ কাৰণে সদায় কি হ'ব f x2 হ'ব মনত ৰাখিবা কেতিয়াও x2 আৰু x1 ৰ কাৰণে কেতিয়াও আমি কি নাপাও এটাই ইমেজ নাপাও কিন্তু যদি মেনি 1 হয় মেনি 1 যদি ফাংচন হয় মেনি 1 ফাংচন ঠিক আছে মেনি 1 ফাংচনৰ কাৰণে কি হ'ব মেনি 1 ফাংচনৰ নাম তেনেকুৱা বেলেগ একো নাই যেনেকৈ 1 1 ক ইনজেক্টিভ বুলি কৈছিল মেনি 1 ক বেলেগ একো নকয় তো মেনি 1 ফাংচন কি হ'ব জানা x1 আৰু x2 দুটা ভ্যালুৰ কাৰণে আমি ফাংচনৰ ভ্যালু কি পাম জানানে এটাই পাম দেখিছনে বাবু তো এটো যেটো পইণ্টত আছে একে সেম পইণ্টত কি হ'ব f of x2 হ'ব মানে x1 ৰ ফাংচনৰ ভ্যালু যি হ'ব x2 ৰ কাৰণে ফাংচনৰ ভ্যালু সেমই হ'ব তাৰ মানে আমি কি ক'ব পাৰো এখিনি আমি পঢ়িলো হয় নহয় এতিয়া অন টু ফাংচন চেক কৰিম ঠিক আছে বাবু অন টু ফাংচন কি হ'ব জানানে আমাক কৈছে যে অন টু ফাংচন একদম ধুনিয়াকে ইজি ভাষাত যদি বুজিবলৈ যাওঁ অন টু ফাংচন কি কৈছে যে কোডমেনৰ অন টু ফাংচন তেতিয়া হ'ব যেতিয়া ফাংচন এটাত কোডমেনৰ কোনো ভ্যালু বাদ পৰি নাযায় তাৰ মানে সব বিলাক ভ্যালুৱে একুপাই হৈ থাকে তাৰ মানে আমি চেক কৰিম এটো আহিল ঠিক আছে তো a আৰু b আছে ঠিক আছে 1 2 3 4 5 6 মই এনেকৈ ধৰিলো 7 তো মই যদি কওঁ 1 ৰ লগত 4 ৰিলেটেড কৰি আছে 2 ৰ লগত 3 ৰিলেটেড কৰি আছে 3 ৰ লগত 7 ৰিলেট কৰি আছে হয়নে বাৰু এটা 6 টো ৰৈ গ'ল নহয় মই কি কৈছিলো যে 1 অন টু ফাংচন হ'বলৈ হলে কোডমেনত থকা কোনো ভ্যালু ৰৈ যাব নোৱাৰিব এটা 6 টো ৰৈ গ'ল তাৰ মানে এটো কোডমেন এটো অন টু ফাংচন নহয় ইট ইজ not on to function আৰু যেতিয়া on to function হোৱা এটা চাও ঠিক আছে ধৰি ললো এটো a আৰু এটো b ঠিক আছে না বাৰু তো 1 2 3 আছে ইয়াত 4 5 আছে ধৰি ললো ঠিক আছে তো 1 ৰ কাৰণে ইমেজ 4 2 কাৰণে ইমেজ 4 আৰু 3 কাৰণে ইমেজ কি হ'ব 5 হ'ব আৰু এই ফাংচনটো আমাৰ কি হ'ব জানানে এই ফাংচনটো অন টু ফাংচন হ'ব কিয় কাৰণ কোডমেনত এনেকুৱা একো এলিমেন্ট ৰৈ যোৱা নাই ঠিক আছে তো this is on to এটা ডেফিনেশন তো কি লিখিবা কোৱাচোন তোমালোকে ক'ব পাৰিবা না ডেফিনেশন যে মানে a function is called onto function if for every value of codomain for every value every y belongs to codomain there is some pre-image in the domain হয় না এনেকৈ ক'ব মানে the function in which for every ইফালে ভ্যালুখিনি সদায় y হয় ন তো every y belongs to codomain সব codomainৰ যিকোনো ভ্যালুৰ কাৰণে there is some x in কি codomainত কিবা এটা নহয় কিবা এটা এলিমেন্ট থাকিব আৰু x টোকে কোৱা হয় প্ৰি ইমেজ হয়নে বাৰু কোৱাচোন প্ৰি ইমেজ
তাৰমানে xৰ যিকোনো এটা ভ্যালুৰ কাৰণে y যিকোনো এটা ভ্যালুৰ কাৰণে তাৰ প্ৰি ইমেজ এটা থাকিবই লাগিব হয়নে নহয় ইয়াৰ চোৱা 6ৰ প্ৰি ইমেজ একো নাছিল গতিকে এইটো কি নহয় অনটো ফাংচন নহয় যেতিয়া অনটো ফাংচন নহব সিহঁতক কি বুলি কোৱা হ'ব জানানে ইনটু ফাংচন এনসিআৰটি এটো বিচাৰি নাপাবা কিন্তু অনটো নহলে তাক ইনটু ফাংচন বুলিও কোৱা হয় ধুনিয়াকে বুজিলো কিবা ডাউট আছে যদি ডাউট আছে মোক খুদিব পাৰা তো ধুনিয়াকে তুমি পজ কৰা আৰু নোট কৰি লোৱা ঠিক আছে পজ দি ভিডিও এন্ড নোট ইট ডাউন এটা কথা ক'বলৈ পাহৰিলো ৰবা পজ কৰাৰ আগতে এটা কথা ক'বলৈ পাহৰিলো যে কি যে যিবিলাক ফাংচন অনটো হয় সেই ফাংচন যেনেকৈ এটো অনটো ফাংচন ন ইট ইজ অলসো কল্ড কি জানানে yes surjective function যেনেকৈ আমি কি কৈছিলো এটোক ইনজেক্টিভ ফাংচন বুলি কৈছিলো তেনেহলে অনটোক কি বুলি কোৱা হ'ব সাবজেক্টিভ ফাংচন বুলি কোৱা হ'ব ইমানখিনিলৈকে তোমালোকে ধুনীয়াকৈ নোট কৰি লোৱা মই আগৰ স্লাইডটো লিখি আছো ঠিক আছে নে বাৰু ঠিক আছে বুজি পালো এতিয়া আমি কি কৈছিলো যে যিবিলাক ফাংচন 1 হয় 1 ফাংচন হয় ইহঁতক কি বুলি কোৱা হয় ইনজেক্টিভ ফাংচন আৰু যিবিলাক ফাংচন মেনি ওৱান অনটো হয় অনটো ফাংচন হয় সিহঁতক কি বুলি কোৱা হয় সাবজেক্টিভ সাবজেক্টিভ ফাংচন বুলি কোৱা হয় আৰু ইনজেক্টিভ আৰু সাবজেক্টিভ ফাংচনক একেলগে কি বুলি কয় জানানে বাইজেক্টিভ ফাংচন বুলিও কোৱা হয় মনত থাকিবনে yes যদি এটা ফাংচন ইনজেক্টিভো হয় সাবজেক্টিভো হয় বা মানে ওৱানো হয় আৰু অনটো হয় তেনেহলে তেনেকুৱা ফাংচনত কি বুলি কম yes বাইজেক্টিভ ফাংচন লিখি লোৱা ঠিক আছে এতিয়া মই কি কৰিম জানানে তোমালোকে আৰু ধুনীয়াকৈ বুজিবৰ কাৰণে মই অলপ কিছুমান এক্সাম্পল লিখি দিম আৰু তোমালোকে নিজৰ ব্ৰেইনটো ইউজ কৰি পেলাই ক'বা যে এইটো 1 হয় নে অনটো হয় নে সাবজেক্টিভ হয় নে ইনজেক্টিভ হয় নে বাইজেক্টিভ হয় তোমালোকে ক'বা ঠিক আছে বঢ়িয়া তো পজ দি ভিডিও এন্ড নোট ইট ডাউন যিবিলাক ইনজেক্টিভ হয় আৰু সাবজেক্টিভ হয় সিহঁতক একেলগে বাইজেক্টিভ বুলি কোৱা হয় হয়নে নহয় yes কিবা ডাউট থাকিলে মোক লগে লগে সুধিবা yes তো আমি তিনটা এক্সাম্পল তোমালোকৰ আগত লিখি দিছো আৰু এই তিনটা এক্সাম্পল ইনজেক্টিভ হয় নে সাবজেক্টিভ হয় নে বাইজেক্টিভ হয় নে তোমালোকে ক'ব লাগে ঠিক আছে প্ৰথম যিটো এক্সাম্পল দিছো প্ৰথম যিটো ফাংচন f1 এটো চোৱাচোন ঠিক আছে তো আমাক কি কৈছে যে 1ৰ ইমেজ 4 2ৰ ইমেজ 5 আৰু 3ৰ কোনো ইমেজ নাই আমি জানো ফাংচন হ'বলৈ হলে ইনজেক্টিভ সাবজেক্টিভ পিছৰ কথা ফাংচন হ'বলৈ হলে ইয়াত থকা সবকিটা এলিমেন্টৰে কিবা নহয় কিবা ইমেজ থাকিব লাগিব আৰু এটা ইমেজ থাকিব লাগিব হয় নহয় তাৰ মানে এটো ফাংচনেই নহয় বাবা ইনজেক্টিভ সাবজেক্টিভ দূৰৰ কথা কাৰণ 3ৰ কোনো ইমেজেই নাই গোটেইকেইটা এলিমেন্টৰ ইমেজ থাকিব লাগিছিল নাই তাৰ মানে এটো ফাংচন নহয় নেক্সট লৈ আহা f2 ফাংচন কি হৈ আছে চোন 1ৰ এলিমেন্ট 5 2ৰ এলিমেন্ট 6 3ৰ এলিমেন্ট 9 4ৰ এলিমেন্ট 7 তাৰ মানে এটো আমাৰ ইনজেক্টিভ হ'বনে মানে 1 হ'বনে yes ইনজেক্টিভ হ'ব কিয় কাৰণ গোটেইকেইটা ডমেইনত থকা সবকিটা এলিমেন্টৰে এটা এটা সিঙ্গল ভ্যালু আছে ইউনিক আৰু ডিস্টিংক্ট ভ্যালু আমাৰ আছে গতিকে ইনজেক্টিভটো হ'ব কিন্তু সাবজেক্টিভ হ'বনে সাবজেক্টিভ নহয় কিয় কাৰণ 8 belongs to b for 8 there is no any pre-image in the set a 8 কোনো pre-image নাই ন 8 অকলে ৰৈ গল গতিকে এটো সাবজেক্টিভ নহব সাবজেক্টিভ মানে কি হয় বাবা yes on to function নহয় নেক্সট লৈ যাও নেক্সট আমাক কি কৈছে চোন 1 এ 5 ৰ লগত বনাইছে 2 এ 5 ৰ লগত 3 এ 6 ৰ লগত 4 এ 7 ৰ লগত এটো চোৱা ঠিক আছে না বাৰু সব ঠিক আছিল কিন্তু চোৱাচোন 1 আৰু 3ৰ ইমেজ এটাই ডিস্টিংক্ট ইমেজ বনোৱা নাই হিয়তে তাৰ মানে এটো কি হ'ব মেনি ওৱান মানে কি বুলি কয় আমি yes ইনজেক্টিভ নহয় তাৰ মানে আমি লিখিম মেনি ওৱান এটো মেনি ওৱান ফাংচন আৰু লগতে আমাৰ সাবজেক্টিভ হয় না yes একো এলিমেন্ট ৰৈ যোৱা নাই ন গতিকে সাবজেক্টিভ হয় মানে অন টু ফাংচনটো হয় বুজিলা না সাবজেক্টিভ হয় আৰু 1 নহয় ঠিক আছে ইনজেক্টিভ ফাংচন নহয় হেকাৰণে আমি মেনি ওৱান বুলি লিখিছো ঠিক আছে না বাৰু বুজি পালো ধুনিয়াকে এক্সাম্পল কিটা yes যদি বুজি পাইছা তেনেহলে পজ দি ভিডিও এন্ড নোট ইট ডাউন আমি আগবাঢ়ো এতিয়া আমি চাও যে ম্যাথমেটিক্যালি আমি কেনেকৈ শো কৰিম এটা বস্তু কি হয় এটা ফাংচন কি সাবজেক্টিভ ইনজেক্টিভ হয় নে নহয় বা 1 অন টু হয় নে নহয় আমি চেক কৰি চাব লাগিব ঠিক আছে না বাৰু কেনেকৈ ম্যাথমেটিক্যালি চেক কৰিম শুনা ফৰ 1 যেনেকৈ আমি তার রিফ্লেক্সিভ সিমেট্রিকৰ কাৰণে কিবা ডেফিনেশন আছিল সূত্ৰ এটা আছিল ইয়াতো তেনেকৈ চাম ঠিক আছে ফৰ 1 ৰ কাৰণে চেক কৰিম ভেৰি ইম্পৰ্টেন্ট সব অংকতে ইউজ হ'ব একবাৰ ভালকে মন দি চোৱা তো ফৰ 1 কি কৈছে যে ধৰি লোৱা এটা সেটত কি আছে x1 আৰু x2 দুটা ভ্যালু আছে তো সাইডৰ যেটো সেট হ'ব তাত চোন ধৰি লও x1 ৰ কাৰণে যেটো ফাংচনৰ ভ্যালু x1 ৰ কাৰণে যেটো ফাংচনৰ ভ্যালু x2 ৰ কাৰণেও সেম ফাংচনৰ ভ্যালু মানে f of x2 সেম হয়নে বাৰু বেলেগ একো নহয় f of এটাই পইণ্ট
চোৱাচোন দেখিছানে বাৰু x1 ৰ এটা পইণ্ট আৰু x2 ৰ এটা পইণ্টৰ কাৰণে আমাৰ ফাংচনৰ পইণ্ট কেইটা এটাই সেই পইণ্টটোতে f of x1 হয় f of x2 হয় ঠিক আছে নে বাৰু এইটোতো বাবা কি নহ'ল এইটো কি নহ'ল এইটো হেৰি নহ'ল নহয় আমাৰ 1 1 ফাংচন নহ'ল নহয় মেনি 1 হৈ আছে চোৱা দুটাৰ কাৰণে এটাই ফাংচনৰ ভ্যালু yes এতিয়ালৈকে এইটো কি হৈ আছে মেনি 1 হৈ আছে ঠিক আছে তো তুমি 1 1 বনাবলৈ কি দেখুৱাব লাগিব কোৱাচোন যদি তুমি 1 1 দেখুৱাবলৈ হয় আমি যদি এটা বস্তু প্ৰুফ কৰি দিব চোৱাচোন যে মই যদি কওঁ 1 1 আৰু 1 2 দুটা বেলেগ বেলেগ পইণ্ট নহয় হিহঁত এটাই পইণ্ট আছে মই আঙুলি গিলে চোৱা মানে 1 1 আৰু x1 আৰু x2 বেলেগ দুটা পইণ্ট নহয় হিহঁত এটাই পইণ্ট তেতিয়ালে এই দুটা পইণ্ট বেলেগ বেলেগ জায়গাত থাকিব নেকি নাথাকে এটা জায়গাত থাকিব আৰু এই কাৰ্ভ চিনডাল যে দুটা পা ওলাবনে না এটা পা এটালে যাব yes এটা পা এটালে যাব আৰু সেই সময়ত কি হ'ব এটো 1 1 ফাংচন হৈ যাব তাৰমানে মই কম যে let x1 x2 belongs to এটো a ধৰিলো আৰু এটো কি ধৰিলো b ধৰিলো ঠিক আছে ডমেইনৰ পৰা মই দুটা পইণ্ট ললো x1 x2 ধৰি লও let f of x1 equal to f of x2 বুলি মই নিজে মোৰ পৰা ধৰি ললো আৰু তাৰ পিছত যদি মই দেখুৱাব পাৰো যে x1 আৰু x2 দুটা বেলেগ বেলেগ ভ্যালু নহয় দুটা একেই ভ্যালু তাৰ পৰা মই যদি এটো প্ৰুফ কৰি দিব পাৰো তেনে হলে আমাৰ কি হৈ যাব এটো 1 1 ফাংচন হৈ যাব আৰু তাৰ পিছৰ যেটো বস্তু হ'ব এটো কেনেকুৱা হ'ব চোন ডায়াগ্ৰামটো এনেকুৱা হ'বনে চোন যে x1 x2 এটাই পইণ্ট চোৱা x1 আৰু x2 এই দুটা বেলেগ বেলেগ পইণ্ট নহয় x1 equal to x2 হয় না x1 equal to x2 হয় আৰু হেতুৰ কাৰণে এটাই ফাংচনৰ ভ্যালু f of x1 ও একেই বস্তু আৰু f of x2 এটাই বস্তু তাৰমানে আমাৰ কেটা ওলাব 1 to 1 ফাংচন দিছে না এটাৰ পৰা এটা তো 1 to 1 ফাংচন তাৰমানে এটো 1 to 1 ফাংচন 1 1 ফাংচন হৈ যাব যদি আমি কি দেখুৱাব পাৰো ভালকে মন কৰা x1 আৰু x2 কোডমেনৰ পৰা উঠাম তাৰ কাৰণে আমি ধৰি লম f of x1 আৰু f of x2 ইকুৱেল হয় তাৰ পৰা যদি আমি এটো শো কৰি দিব পাৰো যে x1 আৰু x2 বেলেগ বেলেগ দুটা বস্তু নহয় হিহঁত ইকুৱেল হয় তেনে হলে আমাৰ যে বস্তুটো কি হৈ যাব 1 1 হৈ যাব এই মেথডটো আমি যিমান অংক আছে সবতে অলমোস্ট সবতে ইউজ কৰিম গতিকে এটো তুমি ধুনিয়াকে পজ কৰি নোট কৰি লোৱা বুজিছা বুলি আশা কৰিছো যদি বুজা নাই আকৌ ৰিভাইন্ড কৰি চোৱা টেনচন নাই নহয় অকমান পিছলৈ গৈ আকৌ চোৱা কি প্ৰবলেম আছে ঠিক আছে তো পজ দি ভিডিও এন্ড নোট ইট ডাউন এতিয়া আমি চাম যে 1 1 টো হৈ গল অনটোৰ কাৰণে কেনেকৈ দেখুৱাব লাগিব অনটোৰ কাৰণে তেনেকুৱা বেলেগ একো ডাঙৰ সাইন্স নাই ডাঙৰ বস্তু নাই ঠিক আছে না মই এটো মুছি দিব পাৰো yes মুছি দিও যদি মই অনটোৰ কাৰণে দেখুৱাবলৈ যাও অনটোৰ কাৰণে কি কৈছে জানা অনটোৰ কাৰণে বেলেগ একো চাব নালাগে যে দেখুৱালে হল যে ফৰ অল যেটো ডেফিনেশন আছিল ফৰ অল ঠিক আছে নে y belongs to codomain হনে there must be some codomain some pre-image ক'ত থাকিব লাগিব pre-image to yes domainত pre-image in domain এই বস্তুটো যদি আমি দেখাই দিব পাৰো হেতু তেতিয়া আমাৰ কি হৈ যাব অন টু ফাংচন হৈ যাব মই যে কি হয় এটো লিখিবলৈ পাহৰিলো 1 1 টো আগতে হৈ গল এটো অন টু ফাংচনৰ কাৰণে মই কৈ আছো ঠিক আছে নে বাও কি কলো মই ধুনিয়াকৈ আকৌ এবাৰ সামাৰি দিও যে 1 1 ফাংচন তেতিয়া আমি দেখুৱাব পাৰিম ধৰি লও মই x1 আৰু x2 ডমেইনৰ পৰা দুটা ভ্যালু ললো আৰু আমি তাৰ কাৰণে লেট ধৰি লৈছো যে f of x1 আৰু f of x1 বেলেগ বেলেগ বস্তু নহয় এটা সেম বস্তু তাৰ পৰা যদি আমি দেখুৱাব পাৰো যে x1 আৰু x2 বেলেগ বেলেগ পইণ্ট নহয় এটাই পইণ্ট তেতিয়ালে আমাৰ হেতু কি হৈ যাব 1 1 হৈ যাব নেক্সট কোড অন টু প্ৰুফ কৰিবৰ কাৰণে আমাক তেনেকুৱা বেলেগ সাইন্স নাই এনেকুৱা যদি আমি দেখুৱাব পাৰো যে কোড ডমেইনত থকা গোটেই কিটা বস্তুৰে কিবা নহয় কিবা এটা কি আছে yes প্ৰি ইমেজ ডমেইনত আছে তেতিয়ালে কি হ'ব এটো অন টু ফাংচন আমাৰ ধুনিয়াকৈ হৈ যাব তো আশা কৰো ধুনিয়াকৈ বুজি পালো তো পজ দি ভিডিও এন্ড নোট ইট ডাউন তো এই যিমানখিনি কনসেপ্ট আমি বুজিলো তাৰ পৰা এটা অংক কৰিম যেটো এক্সাম্পল নম্বৰ কিমান 8 বহুত ধুনিয়া অংক আৰু তোমাৰ কনসেপ্ট পুৰা ক্লিয়াৰ হৈ যাব মোৰ এটো দায়িত্ব ঠিক আছে তো ইউ জাস্ট শো দ্যাট দি ফাংচন f from n to n n or পৰা n লৈ এটা ফাংচন আছে given by f of x equal to twice x is 1 1 but not on 2 ঠিক আছে নে বাও তো তুমি এটা কাম কৰিব লাগে তুমি ফিল কৰিবলৈ কাৰণে মই তোমাক দুটা কি কৰিছো সেট বনাই দিছো এটা হল n n ৰ পৰা কলৈকে n লৈকে আৰু তুমি ইয়াত এনেকৈ লিখিব পাৰিবা চোন 1 2 3 4 5 6 7 ডট 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 নেক্সট ইয়াত কোৱা 1 2 3 4 5 6 7 ডট 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 কাৰণ নেচাৰেল নম্বৰ হয় না yes এতিয়া চোৱা বস্তুবিলাক মানে কেনেকুৱা কৈছে 2 যদি হয় x ৰ ভ্যালু যদি 1 হয় 1 into 2 2 হ'ব 2 হলে 4 হ'ব 3 হলে 6 হ'ব 4 হলে 8 হ'ব তেনেকৈ গৈ থাকিব হয় না কোৱাচোন হয় নহয় ফাংচনটো তেনেকুৱাই কৈছে ঠিক আছে প্ৰথমতে মই কি কৰিম প্ৰথমতে মই 1 1 ৰ কাৰণে চেক কৰিম 1 1 ৰ কাৰণে ডেফিনেশন কি হয় 1 1 ৰ কাৰণে ম্যাথমেটিক্যালি কি আছিল যে মই x1 আৰু x2 দুটা ভ্যালু লম কৰ পৰা yes ডমেইনৰ পৰা মই কি কৰিম x1 let x1 x2 belongs to x1 and x2 be two element লিখি লও two elements কৰ পৰা লৈছো from
য়েছ ডমেইনৰ পৰা দুটা কি লৈছোঁ এলিমেণ্ট আমি লৈছোঁ আৰু তাৰ পৰা মই ধৰি লওঁ যে এফ অফ x1 ইকুৱেল টু কিমান এফ অফ x2 বুলি মই ধৰি লৈছোঁ হা এতিয়া চোৱা x থাকোঁতে 2x হয় x যেতিয়া থাকে ইয়াত x হয় যদি x1 থাকে ইয়াত কিমান হ'ব x1 হ'ব তো 2x1 লিখিব পাৰিম নে নহয় য়েছ যদি x2 থাকে তেতিয়াহ'লে ইয়াত 2x2 হ'ব য়েছ 2x2 তো 2 কেনচেল গ'ল থাকি গ'ল কিমান x1 ইকুৱেল টু x2 মই কি কৈছিলোঁ য়েছ যদি কেনেবাকৈ f অফ x1 আৰু f অফ x2 ৰ পৰা আমি x1 ইকুৱেল টু x2 দেখুৱাব পাৰিম দিছ ইজ কি হ'ব য়েছ দিছ ইজ 1 1 ধুনীয়াকৈ বুজিলোঁ নে নাই কোৱা এতিয়া ফিল কৰিবলৈ চোৱা 1 1 কি থাকিব লাগে যে ডমেইনৰ সববিলাক বস্তুৰে এটা ডিস্টিংক্ট কি থাকিব লাগে ইমেজ থাকিব লাগে এটা আৰু ডিস্টিংক্ট ওৱান এণ্ড ইউনিক এণ্ড ডিস্টিংক্ট তো 1 ৰ কাৰণে 2 আছে 2 কাৰণে 4 আছে 3 কাৰণে 6 আছে 6 কাৰণে 4 কাৰণে 8 আছে 5 ৰ কাৰণে 10 হ'ব 6 কাৰণে 12 হ'ব 11 7 ৰ কাৰণে 17 হ'ব তেনেকৈ সবৰ কাৰণেতো পাই যাম ন আৰু সববিলাক এলিমেণ্টৰ এটা ডিস্টিংক্ট ইমেজ থাকিবনে নাই য়েছ আছে তাৰমানে এইটো আমি 1 1 বুলি ধুনীয়াকৈ ফিলো কৰিলোঁ ডেফিনেশ্যন দি চালোঁ আৰু ফিলো কৰিলোঁ হয়নে নহয় য়েছ এতিয়া আমি চাম অন টু ফাংচন কেনেকৈ আমি দেখুৱাম ঠিক আছে নে অন টুৰ কাৰণে চাব লাগিব অন টুৰ কাৰণে কি কৈছিলোঁ মই যে ফিল কৰিলে হ'ল যে এনেকুৱা যদি এটা দেখুৱাব পাৰোঁ যে ডমেইনত ডমেইনৰ সববিলাক এলিমেণ্টৰ কাৰণে কিবা নহয় কিবা প্ৰি ইমেজ আছে তেতিয়াই কি হ'ব সি য়েছ কি হ'ব অন টু হ'ব এতিয়া চোৱা চেক কৰাচোন ফিল কৰি এইটো অন টুৰ কাৰণে সদায় এইটো ডায়েগ্ৰাম আঁকিবই লাগিব ঠিক আছে নে বাৰু এতিয়া চাম আমি 1 2 3 4 5 6 সববিলাক অকুপাইড নেকি নহয় ছাৰ 1 3 4 5 7 এইবিলাকৰ কোনো কি নাই য়েছ প্ৰি ইমেজ নাই তো তুমি নোহোৱা দেখুৱাবলৈ কি কৰিব লাগে ফাৰ্ষ্ট ক্লাছ ৰিলেশ্যন পঢ়াতে গৈছিলোঁ নোহোৱা দেখুৱাবলৈ কাৰণে বছ তুমি এটা এক্সাম্পল লোৱা এটা গুণ বেয়া বুলি দেখুৱাই দিয়া বিয়া নহয় আৰু কেতিয়াও হয়নে নহয় ঠিক আছে তাৰমানে আমি যদি ক'ব পাৰোঁচোন যে ফৰ 1 বিলংছ টু কোডমেইনৰ পৰা যদি মই এটা এলিমেণ্ট 1 লওঁ দেয়াৰ ইজ নো এনি প্ৰি ইমেজ আছে নেকি 1 ৰ কাৰণে কিবা প্ৰি ইমেজ আছে নেকি নাই ক'ত নাই ইন ডমেইনত কোনো প্ৰি ইমেজ নাই আৰু যদি প্ৰি ইমেজ নাই দিছ ইজ নট য়েছ অন টু সেইটোতো প্ৰুফ কৰিব দিছোঁ ওপৰত চোৱা show that the function f from n to n given by f of x equal to x is 1 1 yes 1 1 proof কৰিলোঁ but not on to নহয় বুলি আমি proof কৰিলোঁ বুজিলা নে নাই অন্তৰত হাত ৰাখি কোৱা বুজিলে নে নাই ঠিক আছে নে বাৰু যদি বুজি পোৱা নাই অলপ ৰিভাইণ্ড মাৰি আকৌ চোৱা যদি তথাপিও বুজি পোৱা নাই মোক সোধা মুঠতে তোমালোকে ডাউট ক্লিয়াৰ হ'ব লাগিব কনচেপ্ট ক্লিয়াৰ হ'ব লাগিব বুজি পাইছনে বাৰু ঠিক আছে তো ফাংচনৰ মোটামুটি আভাস মই এই ভিডিঅ'টোৰ জৰিয়তে দিলোঁ আমি বেছি লম্বা নকৰোঁ কাৰণ তুমি ফাংচনটো ধুনীয়াকৈ বুজি পাব লাগিব আকৌ পঢ়া এইটো ঘৰত আকৌ এবাৰ পঢ়া নেক্সট আমি পাৰ্ট টুত ফাংচনৰ পাৰ্ট টুত আমি কি কৰিম ধুনীয়াকৈ বস্তু নেক্সট পাৰ্টটোত আমি ধুনীয়াকৈ বস্তুটো আকৌ অকণমান ইলাবৰেট কৰি আৰু ভিতৰত সোমাই যাম ঠিক আছেনে বাৰু সোমাই পঢ়িব লাগিব ভিতৰত ফিল কৰি পঢ়িব লাগিব এনেই উল্টা পুল্টাকৈ ওপৰে পঢ়ি পেলাই এক্সাম দিলে নহ'ব ঠিক আছেনে বাৰু তো আশা কৰোঁ চবেই ধুনীয়াকৈ বুজি পাইছা যদি বুজি পাইছা তেনেহ'লে ভিডিঅ'টো লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু এটা কথা সবৰ লগত শ্বেয়াৰ কৰিবা জ্ঞান সদায় কি কৰিব লাগে বহলাই বিস্তাৰ কৰিব লাগে জ্ঞান নিজৰ মাজত ৰাখিব নালাগে তুমি যদি বুজি পাইছা তুমি লগৰখিনিক দেখুওৱা আমাৰ কথা কোৱা আৰু ভিডিঅ'বিলাক দেখুওৱা ঠিক আছেনে বাৰু এতিয়াহে ভাল লাগিব আমাৰ উৎসাহ আমি কেতিয়া পাম তেতিয়া পাম হয়নে নহয় তোমালোকে যেতিয়া আমাক মৰম দিবা তেতিয়া আমি উৎসাহ পাম বজন ছাৰে স্বপন ছাৰে কয় ময়ো কৈছোঁ তোমালোকে আমাক উৎসাহ দিয়া তোমালোকে আমাক কি কোৱা মৰম দিয়া আমি উৎসাহ পাই থাকিম ঠিক আছে এনেকৈ তোমালোকৰ কাৰণে গোটেই নলেজৰ ভাণ্ডাৰ আমি লৈ আহি থাকিম ঠিক আছেনে বাৰু তো যদি মৰমবোৰ ৰাখিছা তেনেহ'লে ভাল কথা আৰু মোৰো ভাল লাগিব ঠিক আছে তো আজিলৈ টেক কেয়াৰ বাই বাই এইখিনি ৰিভাইজ কৰিবা বাই